পবিত্র এটা গছ উদ্ভিদ পীৰটো মানে মেঘেলা গছ মেঘেলা গছটো পীৰ কয় এই পীৰটো যত থাকে তাত অপদেৱতা থাকিব নোৱাৰে এইটো আমাৰ বিশ্বাস আৰু কাম কাজখিনি আমাৰ পৰম্পৰা এইখিনিকে কয় পুনৰ আজিৰ এই সৰস্বতীৰ দিনা আৰু আলি আই লৃগাঙৰ দিনা সকলো ছাত্ৰ ছাত্ৰীক মই শুভেচ্ছা জনাই মোৰ বক্তব্য ধন্যবাদ। আজি মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং আৰু এই আলি আই লৃগাং প্ৰতিখন মিচিং গাঁৱত পালন কৰি থকা হৈছে আৰু আজি এটা পবিত্ৰ দিন বুলি আমি গণ্য কৰিম আৰু কৰিও আছোঁ আৰু এইবাৰ মানে আলি আই লৃগাঙৰ লগতে এই সৰস্বতী পূজাও একেদিনা পৰিলে ভেলেণ্টাইন ডে একেদিনা পৰিলে আৰু এই পবিত্ৰ দিনটোত আমি মিচিং স্বায়ত্তশাসিত পৰিষদৰ 21 নং পূব ঢকুৱাখানা মানমৰা পৰিষদীয় সমষ্টি এই সমষ্টিত মিচিং স্বায়ত্তশাসিত পৰিষদে 2023-24 বৰ্ষৰ পুঁজিৰে আবণ্টন দিয়া মুৰং নিৰ্মাণ এইখিনি মুৰং আজি চাংগতটো অসমীয়াত যদি প্ৰতি শব্দ হেৰি কৰোঁ আমি উন্মোচন যদিও মানে এইটো আমাৰ চাংগত মানে চাংঘৰত উঠা মানে গাং বুলি ক'লে মাটি ঘৰত হ'ব গতিকে এইটো চাংগত কাৰ্যসূচী কৰিছোঁ আজি আমি 8খন মুৰঙত আমি চাংগত কাৰ্যসূচী লৈছোঁ আৰু এই প্ৰতিটো চাংগত কাৰ্যসূচীতে মানে গাঁৱৰ ৰাইজে যেহেতুকে আজি লৃগাঙৰ প্ৰথম দিনটোত লিগত বুলি কয় এই লিগতটো হ'ল মানে গুটি আলু এইটো মানে ৰুৱে আৰু সিঁচে ধৰা আলুজাতীয় বস্তু ৰুৱে আৰু গুটি হ'লে সিঁচে আৰু আমাৰ যিটো জলবায়ু এই জলবায়ুত এইটোৱে জাৰ্মিনেশ্যনৰ অংকুৰণৰ প্ৰথম সময়
এতিয়াৰ পৰা প্ৰতিটো বীজৰে অংকুৰণ আৰম্ভ হ'ব। তাৰ মানে টেম্পাৰেচাৰ অলপ বৃদ্ধি হ'ব, জলবায়ুবিলাক অলপ চেঞ্জ হৈ আহিছে। গতিকে আজি আমি এই গুটি সিঁচা আৰু ৰোৱাটো কৰোঁ এইটো লিগত। তাৰপিছত আমি 5 দিন এইটো কাৰ্যসূচী লয়। আজি লিগত আৰু অহা দেওবাৰে এইটো লিগলেণ্ড মানে এইটো মানে হেৰি কৰা মানে ক্লজিং প্ৰগ্ৰেম আৰু এইদিনা কি কৰে, আমি যিহেতুকে আজিৰ পৰা দেওবাৰ লিগলেণ্ডলৈকে আমি কোনো কেঁচা মাংস বা মাছ নেখাওঁ। এইটো আমি মিচিঙত দিনচান আৰু ngচান বুলি কয়। মাংস হ'লে দিনচান, শুকান মাংস, আৰু মাছ হ'লে ngচান মানে শুকান মাছ। এইটো অহা দেওবাৰলৈকে ব্যৱহাৰ হ'ব। আৰু এইটো হ'ল মাংগলিক কাৰ্যসূচী আলি আই লৃগাংটো। ইয়াত কোনো ধৰণৰ আনুষ্ঠানিক মঞ্চত ব্যৱহাৰ কৰা মানে বিহু নৃত্য বা এনেকুৱা ধৰণৰ কোনো কাৰ্যসূচী ইয়াত নহয়। নাচ বা গানটো ঘৰে ঘৰে কৰে, কিন্তু আমি আনুষ্ঠানিক ষ্টেজত কৰা প্ৰগ্ৰেমটো আমি অনুৰোধ জনাইছোঁ। আৰু এই প্ৰক্ৰিয়াটো কোনে কৰিছে কোনে নকৰিছে এইটো নহয়। আমাৰ আবাং বুলি এটা আছে। এইটো হ'ল ধৰক আমাৰ অলিখিত এটা অৰেলি এটা ছিষ্টেম আছে। এইটো আবাং এতিয়া লিখিত ৰূপত প্ৰকাশ লাহে লাহে পাইছে, গৱেষণা চলি আছে। কি বস্তু কেনেকৈ কৰিব আবাঙে কৈ আছে। 1000 বছৰ পুৰণি এই আবাংটো, এই আবাঙতে আমাৰ নিয়মবিলাক কোৱা আছে, মৌখিকভাৱে কৈ আছে অৰেলি। কিন্তু এতিয়া লিখিত ৰূপত হৈছে কি এই আবাঙৰ নীতিমতেহে এইখিনি কাৰ্যসূচী পালন কৰিব। আৰু চৰকাৰে যি আপোনালোকে বিচাৰিছিলে চৰকাৰী বন্ধ, কিন্তু চৰকাৰে 10খন জিলাতহে কেৱল বন্ধ ঘোষণা কৰিছে। এই সম্পৰ্কে আপুনি কি ক'ব? 10খন জিলাত চৰকাৰী বন্ধ ঘোষণা কৰিছে, আমি আদৰণি জনাইছোঁ। কাৰণ ইয়াৰ আগত ৰেষ্ট্ৰিক্টেড হলিডে আছিলে। কোনোবা যদি অফিচৰ কামত যাবলগীয়া হয় যাব পাৰে, নহ'লেও মানে আমাৰ মিচিং মানুহবিলাক নগ'লেও তাত কোনো ধৰণৰ আইনগত বাধা নাছিলে। কিন্তু আমি কৈছোঁ যে এইটো আমি চৰকাৰক আৰম্ভণি 1984 চনৰ পৰাই দাবী কৰি আহিছোঁ যে আলি আই লৃগাংটো ৰাজ্যিক বন্ধ দিব লাগে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত শেহতীয়াকৈ আমি 2023 চনৰ 7 ডিচেম্বৰত এই বিষয়বিলাকো আলোচনা কৰোঁ। তেখেতে এটা কথা কৈছে যে এইটো কিছুমানক বন্ধ দিয়াৰ কাৰণে কিছুমানৰ হয় আমাৰ মানুহৰ খুব আৱেগিক হৈছিলে। কিন্তু বিশ্লেষণ কৰি চাইছোঁ যে বন্ধ সংখ্যাটো বৃদ্ধি হৈছে। এইকাৰণে পৰাপক্ষত আমি য'ত মিচিং অধ্যুষিত অঞ্চল এইবাৰ 10খন জিলাত বন্ধ দিছে। এইটো হ'ল অফিচিয়েল বন্ধ, আগৰটো আছিল ৰেষ্ট্ৰিক্টেড। গতিকে এতিয়া পৰৱৰ্তী সময়ত হয়তো অসম চৰকাৰে কৈছে যে আপোনালোকৰ এৰিয়াটো যদি আৰু বঢ়াব লাগে, কোন কোন এৰিয়াত মিচিং জনগোষ্ঠী আছে এইখিনি আইডেণ্টিফাইড কৰি পিনে আমাক জনাই দিব, আমি তালৈকে এক্সটেনশ্যন কৰিম। তাৰপিছত এনেতো আমিও যুক্তিত চাইছোঁ যে আলি আই লৃগাংটো ৰাজ্যিক বন্ধ দিলে ধুবুৰীৰ মানুহবিলাক কি কৰিব, মানকাছাৰে কি কৰিব, নহয় জানো, শিলচৰ কাৰ্বি আংলঙে কি কৰিব। তাততো মিচিং মানুহ নাই, চাকৰিতে 1-2জন আছে, মিচিং পাৰ্মানেণ্টলি কোনো গাঁও নাই। গতিকে আমি কৈছোঁ যে বৈধতে 10খন জিলাৰ বন্ধ দিছে, আমি এইটো আদৰণি জনাইছোঁ। পৰৱৰ্তী সময়ত আলোচনা এইখিনি প্ৰক্ৰিয়া চলি থাকিব। আমি কৈছোঁ যে ৰাজ্যিক বন্ধ দিব লাগে।